কেতিয়া কল কৰিছিল 30 মিনিট আগত কল কৰিছিল প্ৰায় 30 মিনিট আগত কল কৰিছিল CM ত্ৰিপুলে মানে DICC অফিচৰ ফালৰ পৰা যেহেতু আমাৰ অসম চৰকাৰৰ আঁচনি আত্মনিৰ্ভৰ অসম অভিযান স্কিম এই স্কিমটো আমাৰ যেহেতু DICC নোডেল ডিপাৰ্টমেণ্ট হয় আৰু এই DICC অফিচে আমাৰ এইটো কণ্ডাক্ট কৰিব সেইকাৰণে DICC অফিচৰ ফালৰ পৰা কলিং কৰিব ঠিক আছে SMS আহিছে নেকি নাই SMS আহা নাই এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'বনে নাই 5 লাখ টকা আসাম আত্মনিৰ্ভৰ অসম অভিযান স্কিম সো ফাইনালি নতুন আপডেট আহিছে মই আজি জনাব বিচাৰিছোঁ আমাৰ ঘৰৰ ওচৰতে ঠিক আছে এজন ক্যান্ডিডেট আছে মানে বম্বু সো প্ৰেজেন্টেশন সেক্টৰ আজি কল কৰিছে অলপমান মানে 5-10 মিনিট মান হল ঠিক আছে অলপমান আগতে কল কৰিছে আৰু কেতিয়া মাতিছে লগতে এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'বনে নাই আৰু আমাৰ কিবা SMS আহিছে নাই আজি মই লাইভ জনাব চেষ্টা কৰিম তাক কি কৈছিল ঠিক আছে সো এই ভিডিওৰ মাধ্যমত মই লাইভ জনাব চেষ্টা কৰিম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ বিজুটিপ 13 ইউটিউব চেনেল এণ্ড ফেসবুক পেজত নতুন বাৰৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব কৰিব নাপাহৰিব সব যেহেতু বহুতে বন্ধু বান্ধৱীবিলাক কৈ আছে যে আমাক এইবিলাক মানে ৰাম ঠগন দিলে বা এইবিলাক নাম নাহে ঠিক আছে যেহেতু আমাৰ বহুতে কৈ আছে সো এইবিলাক একচুয়ালি কথাটো মানে যেহেতু আমাৰ এইটো অফিচিয়েল ভাবে হৈছে এইবিলাক মানে আমাৰ বাজেটত স্পষ্টভাৱে লিখা আছে যে আমাৰ 30,000 ক্যান্ডিডেটক সিলেক্টেড কৰিব বা আমাৰ প্ৰথম কিস্তি 1 লাখ টকা তাৰ পিছত 1 লাখ টকা দিয়া হ'ব ঠিক আছে যেহেতু স্পষ্টভাৱে আমাৰ বাজেটত লিখা আছে আৰু ফাইনালি এইটো আমাৰ 16 আগষ্ট 2024 তাৰিখৰ পৰা আৰম্ভ হোৱাৰ কথা যেহেতু আমাৰ 16 আগষ্ট যোৱাকালি হোৱা নাই যেহেতু আমাৰ 15 আগষ্ট গুচি গ'ল আৰু সেইকাৰণে আমাৰ এই স্কিমটো বা আমাৰ কলিং কৰা নাই এডমিট কাৰ্ড মুকলি কৰি দিয়া নাই বা আমাৰ SMS অহা নাই যেহেতু আমাৰ এদিন আৰু চাওক যেহেতু এদিন মান আগতে আমাৰ 1,04,092 জন ক্যান্ডিডেট আমাৰ টোটাল অনলাইন এপ্লাই কৰিছে মানে ভাইবা টেষ্টটো দিছে ঠিক আছে সো ভাইবা টেষ্টটো আমাৰ কাৰণে মাতিছিল বা 10,000 আমাৰ এবসেন্ট হৈছিল সো প্ৰায় আমাৰ 91,000 প্লাস ভাইবা টেষ্টটো দিছে ওকে সো এতিয়া তাৰ ভিতৰত যেহেতু আমাৰ 30,000 ক্যান্ডিডেট সিলেক্টেড কৰিব মানে 30,000 ক্যান্ডিডেটক আমাক এতিয়া ভাইবাৰ কাৰণে আকৌ নেক্সটত মাতিব বা আমাৰ যেটো 1 লাখ টকা দিয়া হ'ব ঠিক আছে সো এই আমাৰ 30,000 ক্যান্ডিডেটৰ ভিতৰত যিসকলৰ নামটো আহিব যিসকলক কলিং কৰিব সো তেওঁলোকেহে সিলেক্টেড হ'ব ঠিক আছে সো যেটো বহুতে চিন্তা কৰি আছে এইবিলাক আমাৰ নামটো নাহিব নেকি বা এইবিলাক মানে ফটোৰ কাৰণে কৰিছে নহয় বন্ধু বান্ধৱীসকল অলৰেডি মই এই ভিডিওত প্ৰুফ জনাই দিম ওকে প্ৰুফ জনাই দিম যে আমাৰ কেতিয়া মাতিছে কল কৰি কি কৈছে সকলোখিনি তথ্য মই ইয়াতে জনাব বিচাৰিছো মন কৰিব বন্ধু বান্ধৱীসকল একচুয়ালি আমাৰ সেই প্ৰসেসটো যে আছে প্ৰসেসটো আমাৰ যেনেকৈ স্টেপ হিচাপে কাম কৰিব সিস্টেম হিচাপে কাম কৰিব ঠিক আছে প্ৰথম আমাৰ 30,000ক দিব তাৰ পিছত আকৌ আমাৰ নেক্সট 30,000 তাৰ পিছত আকৌ আমাৰ নেক্সট 30,000ক দিয়া হ'ব ঠিক আছে সো এতিয়া মই লাইভ জনাব চেষ্টা কৰিম যে ক্যান্ডিডেটক কি কৈছে তাৰ পিছত মই নিজে ভালকে বুজাবলৈ চেষ্টা কৰিম সো ফাইনালি চাওক মই আহি পাইছো ঠিক আছে সো অলপমান আগতে কল কৰিছে কল কৰি কি কৈছিল এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'বনে নাই SMS আহিছে না নাই আজি মই ইয়াতে প্ৰুফ জনাই দিম ওকে সো কেতিয়া কল কৰিছিল 30 মিনিট আগত কল কৰিছিল প্ৰায় 30 মিনিট আগত কল কৰিছিল CM ত্ৰিপুলে মানে DICC অফিচৰ ফালৰ পৰা যেহেতু আমাৰ অসম চৰকাৰৰ আঁচনি আত্মনিৰ্ভৰ অসম অভিযান স্কিম এই স্কিমটো আমাৰ যেহেতু DICC নোডেল ডিপাৰ্টমেণ্ট হয় আৰু এই DICC অফিচে আমাৰ এইটো কণ্ডাক্ট কৰিব সেইকাৰণে DICC অফিচৰ ফালৰ পৰা কলিং কৰিব ঠিক আছে SMS আহিছে নেকি নাই SMS আহা নাই এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'বনে নাই মকলে এডমিট কাৰ্ড মুকলি কৰি দিয়া নহ'ব আপোনাৰ মানে কলিং কৰি কলে বলে আগত যেখিনি তোমাৰ ডকুমেন্টস লৈ অফিসত আহিছা এইখিনি লৈ আহিব সো অলপমান আগতে কল কৰিছিল ঠিক আছে কল কৰি কৈছে যে আগতীয়াকৈ যেটো আমাৰ ভাইবা টেষ্টটো হৈছে যেটো আপোনালোকে প্ৰজেক্ট ৰিপৰ্ট বা আমাৰ এডমিট কাৰ্ডখিনি যেটো মুকলি কৰি দিছে ডকুমেন্টখিনি অৰিজিনাল ডকুমেন্টখিনি সো এই ডকুমেন্টখিনি লৈ যাব লাগিব আৰু কল কৰি কৈছিল মানে অকলহে আপোনালোকক কলিং কৰিব ওকে একো SMS নাহে একো আপোনালোকৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া নহয় অকল কলিংহে কৰিব কলিং কৰি ক'ব যে আপোনালোকৰ কালি বা পৰহি আপোনালোকৰ ইন্টাৰভিউ আছে এই ডকুমেন্টখিনি লৈ আহিব DICC অফিচত ঠিক আছে এইটো ভেনিটো কৈ দিব আৰু কিমান সময় হেইটোও কৈ দিব লগতে সময়টো কৈছে না নাই সময়টো 11টা বজাত 11টা বজাত কৈছে ঠিক আছে আজি কলিং কৰিছে আজি আমাৰ স্যাটাৰডে হয় আৰু মাজতে সানডে তাৰ পিছত মানডে ঠিক আছে মানে সোমবাৰে মাতিছে 11টা বজাত ন 11টা বজাত অকল কলিং কৰিব ঠিক আছে আৰু সেক্টৰটো কি আছিল বম্বু প্লেন্টেশন সেক্টৰ বম্বু ফাৰ্নিচাৰ প্লেন্টেশন সেক্টৰ আছিল ঠিক আছে সো আপোনালোকে চিন্তা নকৰিব আৰু যেটো মোবাইল নাম্বাৰ দি অনলাইন এপ্লাই কৰিছে সেই মোবাইল নাম্বাৰটো এক্টিভ ৰাখিব এই মোবাইল নাম্বাৰটো লগত ৰাখিব ঠিক আছে যদি ৰিচাৰ্জ নাই তেনেহলে ৰিচাৰ্জটো এটো
এক্টিভ কৰি ৰাখিব মানে যিকোনো সময়ত কলিং কৰিব পাৰে যিহেতু আমাৰ 30,000 কেণ্ডিডেট সিলেক্টেড হ'ব তাৰ ভিতৰত আপোনাৰ নামটো থাকিব পাৰে সেইকাৰণে ৰিচাৰ্জটো এক্টিভ কৰি ৰাখিব ঠিক আছে আৰু অকল কলিংহে কৰিব এডমিট কাৰ্ড মুকলি কৰি দিয়া নহয় SMS নাই অকল কলিং কৰিহে মাতিব ওকে আৰু মই ভাবিছোঁ যেহেতু আজি স্যাটাৰডে হয় মাজতে সানডে তাৰপিছত আমাৰ সোমবাৰ আছে মনডে সো মনডে যেহেতু ইণ্টাৰভিউ আছে 11 বজাত মাতিছে মই চেষ্টা কৰিম যে মই তাতে গৈ লাইভ এটা ভিডিঅ' বনাবলৈ ঠিক আছে যে তাতে কি কি সুধিব পাৰে লগতে কি কি ডকুমেণ্ট লাগিব পাৰে ইয়াৰ ওপৰত মই এটা লাইভ ভিডিঅ' বনাব চেষ্টা কৰিম সো আজি মই আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাব লগতে আৰু এটা কথা মন কৰিব মোবাইলটো যেহেতু আমাৰ ইয়াতে মানে কলিং কৰিছে ঠিক আছে মানে অফিচৰ ফালৰ পৰা মানে কলিং কৰিছে মই ডাইৰেক্ট এইটো আপোনালোকে সেই নাম্বাৰটো দেখাব নোৱাৰিম কিয় নোৱাৰিম যেহেতু নাম্বাৰটো ইয়াতে ক'লে কিন্তু বহুতে মানে কলিং কৰিব সেই নাম্বাৰটো আৰু এইটো গাইডলাইন নাই ঠিক আছে সেইকাৰণে মই নাম্বাৰটো ডাইৰেক্ট দেখাব নোৱাৰিম বাট 30 মিনিট আগতে কলিং কৰিছে আৰু যেহেতু আমাৰ কাইলৈ আমাৰ সানডে আছে তাৰপিছত মনডে ঠিক আছে মনডে মই এটা লাইভ ভিডিঅ' জনাব চেষ্টা কৰিম যে কি কি সুধিলে লগতে কি কি ডকুমেণ্ট লৈ যাব লাগিব ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅ'ত কথা পাতিম সো বন্ধু বান্ধৱীসকল আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম।